তামুলপুৰত বিজেপিৰ নিৰ্বাচনী বৈঠকত উপস্থিত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী বৈঠকৰ অন্তত গুৰেশ্বৰত সংবাদ মাধ্যমৰ আগত নিৰ্বাচনক লৈ মন্তব্য বিশ্বজিৎ দৈমাৰীৰ তেওঁ কয় এবাৰ বিজেপি ইউপিপিএল আৰু বিপিএফ তিনিওটা দলে 10খনতকৈ কম আসন নাপায় কিন্তু বাকি 10টা সমষ্টিত যেটো দলে বেছি আসন পাব সেই দলে চৰকাৰ গঠন কৰিব ইফালে ডি ভোটাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া অসম বিধানসভাৰ অধ্যক্ষগৰাকী মৰটো ৰণকৌশল কৰিব লগা একো নাই পাৰ্টিয়ে কৰি আছে মই অধ্যক্ষ তেনেকুৱা ধৰণৰ নিৰ্বাচনত ডাইৰেক্টলি মই কোনো ভূমিকা নাথাকে মাত্ৰ মোৰ নিজৰ সমষ্টি হিচাপে এইখিনি মই মানে ওপেনলি কামবিলাক কৰিব পাৰোঁ বিপিএফ হওক ইউপিপিএল হওক বা বিজেপি আজিৰ মানে যেটো প্ৰেক্ষাপট যদি চাওঁ সবে 10টাতকৈ কম নাপায় কিন্তু এটা হয় 10টাতকৈ কম নাপায় কিন্তু 40টা সিট 10টা হলে 30টা বাকি 10টা সিটটো কোনে বেছি পায় এটোৰ ওপৰতে হৈ যাব না স্যার ৰাইজে বিচাৰিলে নহব পাৰ্টিয়েহে কৰিব আৰু তাতিও নিৰ্বাচনৰ সময়ত কিমানটা সিট কোন পাৰ্টিয়ে পায় এটোৰ ওপৰতহে আমাৰ গণতন্ত্ৰৰ যেটো নিয়ম সেই নিয়ম অনুযায়ী যিয়ে মেজৰিটি পাব বা যাক মেজৰিটিয়ে সমৰ্থন কৰিব তেওঁহে নেতৃত্বৰ দায়িত্বটো পাব আৰু যেহেতু আমি পাৰ্টিৰ মানুহ গতিকে পাৰ্টিহে ডিসাইড কৰিব যে কোনজন ব্যক্তিক কত ৰাখে গতিকে বিটিসি নিৰ্বাচনৰ ক্ষেত্ৰতো পাৰ্টিয়ে চাব যে কোনজন ব্যক্তিক দিলে পাৰ্টিৰ যেটো ৰাইজক দিয়া প্ৰতিশ্ৰুতি সেই কামবিলাক মানে কি কয় আপোনাৰ কৰি দিব পাৰে মই কাৰণে ধন্যবাদ জনাইছো যে মোৰ নামটো কোনোবাইতো যোগ্যতা আছে বুলি ভাবিছে কিন্তু এইটো মানে কি কয় চৰ্চা নিৰ্বাচনত চলিবই কাৰণ মই বিটিসিৰ মানুহ আৰু বিটিসিৰ পৰাই আজি মানে কি কয় মই বিজেপি ফালৰ পৰা অধ্যক্ষ পদত আছো গতিকে যেহেতু যদি মানে নেতৃত্ব দিয়া বা নেতা বিচাৰে তেতিয়া মোৰ ছবিটো মানুহৰ মানে মনত মানে ভাহি উঠে তাৰ কাৰণে মোক লৈ চৰ্চা কৰি আছে যে হিও হ'ব পাৰে নাই তেওঁলোকৰ ইস্যুটো যেটো প্ৰচাৰ হৈ আছে তেনেকুৱা নহয় অলৰেডি বঙালী জনগোষ্ঠীৰ যেটো সমস্যা এই সমস্যাবিলাক মানে সমাধানৰ ক্ষেত্ৰত চৰকাৰে বহুত উদ্যোগ লৈছে এটা কোনো টি ভোটাৰৰ নামত ডিটেনশন কেম্পত যাব নালাগে মুখ্যমন্ত্ৰীয়ে অলৰেডি মানে এটোৰ ওপৰত সিদ্ধান্ত লৈছে আৰু নতুনকৈ কাৰোটা ডি ভোটাৰৰ নোটিছ আহিব নোৱাৰে যিবিলাক আগৰ পৰা নিষ্পত্তি হোৱা নাই ডি ভোটাৰৰ কেছ আছে এটা অলৰেডি ৰাজ্য চৰকাৰে কেন্দ্ৰ চৰকাৰলৈ প্ৰেৰণ কৰিছে হিটো পাৰ্মানেন্টলি নিষ্পত্তি কৰাৰ কাৰণে